মই এনে কথা নকওঁ আচ্ছা যি নহওক ৰাহুল গান্ধীয়ে কৈ থৈ গ'ল আপুনি ভাৰতবৰ্ষৰ আটাইতকৈ বেছি কৰাপ্টেড মুখ্যমন্ত্ৰী বুলি ৰাহুল গান্ধী অধ্যক্ষ মহোদয় মই যে ৰাহুল গান্ধীক আপোনাৰ পৰিয়ালটোৱে আটাইতকৈ দুৰ্নীতি পৰিয়াল হাউচ এতিয়া অৰ্ডাৰ নাই আপুনি সেইকাৰণে কৈছো যে হাউচ অৰ্ডাৰত থাকিব লাগে আৰু মুখ্যমন্ত্ৰীয়ে কথা এটা আপোনালোকৰ ভালৰ কাৰণে বুজাবৰ কাৰণেহে কৈ আছে মইতো ইয়াত কোনো পলিটিকেল আৰ্গুমেণ্ট কৰিব অহা নাই যে কিহৰ কাৰণে মুছলমান বিধায়কসকলে সংখ্যালঘু মুছলমান নকম সংখ্যালঘু বিধায়কসকলে বসুন্ধৰাক লৈ আপত্তি কৰিছে আৰু আপোনালোকৰ সমাধান কি মই সমাধানটোলৈকেহে গৈ আছো সেইকাৰণে যিখিনি লেণ্ডলেছ মানুহ আছে তেওঁলোকক নন বসুন্ধৰা লাইনেদি যেনেকৈ আপোনালোকে সদায় সহায় কৰে তেনেকৈ আপোনালোকে তেওঁলোকক সহায় কৰি থাকক আমিতো হাক দিয়া নাই যে অধিবাসী মুছলমান বা যিটো শব্দই চেয়াৰমেনদাই কৈছে মিয়া মুছলমান বুলি কওঁ অধিবাসী মুছলমান বুলি কওঁ যি কওঁ তেওঁলোকক মাটি পোৱাটো মই আপত্তি কৰা নাই তেওঁলোকক মুখ্যমন্ত্ৰী তাৰমানে আপুনি যিটো কৈছে বসুন্ধৰাত যিটো নিয়ম দিয়া আছিলে যে 3টা জেনেৰেশ্যন হলে সেইমতে পৰাৰ পিছতো আমাৰ বৰপেটা সমষ্টি আমি পাছো কৰি দিলো তাৰ পিছত তেওঁলোকৰ দুজন কেন্সেলৰ লেণ্ড পলিচিৰ বিষয়ে আৰু যিটো আপুনি কৈ আছে লেণ্ড পলিচিৰ বিষয়ে ক্লিয়াৰ কৰি আছে যে বসুন্ধৰা আপোনালোকক সময় দিয়া নাই নেকি কবৰ কাৰণে মই কথা ক'লেহে মোৰ সময়খিনি লৈ যায় মোৰ লগত আৰু এনেকে থিয় থিয় কৰিল কথাটো হলে লেণ্ড পলিচি দেখোন যে যদি বসুন্ধৰাৰ গাইডলাইনৰ পিছত পৰাৰ পিছতো কোনোবা যদি ব্যক্তিয়ে পোৱা নাই সেইটো এটা কমপ্লিট বেলেগ কেছ গাৰ্জেন মিনিষ্টাৰক আপোনালোকে ক'ব এইখিনি আমি চাই দিম কিন্তু এইটো অৰুণোদয় নহয় যে 13 লাখে আবেদন কৰিলে আমি 13 লাখক দিব লাগে লেণ্ড ইজ এ প্ৰিচিয়াছ থিং চৰকাৰৰ মাটি নায়েই গতিকে চাই কেইজনমান মানুহকহে আমি এইটোত দিম মাটি 13 লাখে আবেদন কৰিলে 13 লাখক দিব নোৱাৰো নাই মইতো মোৰ সমষ্টিত এজনকো দিয়া নাই মই প্ৰথমতে দিছো কৈছো আমিনগাঁৱত এজনো নিদিব দেই মাটি কাৰণ এইখিনি চৰকাৰী মাটি মূল্যৱান মাটি বোলে শুৱালকুছিত নিদিব দেই চৰকাৰী মাটি মূল্যৱান মাটি পলাশবাৰীত নিদিব চৰকাৰী মাটি মূল্যৱান মাটি ৰঙিয়াত নিদিব চৰকাৰী মাটি মূল্যৱান মাটি কাৰণ বহুতে 3টা জেনেৰেশ্যন নথকাকৈ নতুনকৈ বসুন্ধৰা বুলি মাটি দখল কৰি মাটিৰ আবেদন কৰিছে যে বসুন্ধৰা বুলিয়ে তেওঁলোকে মাটি দখলত নথকা মানে মাটি আবেদন কৰিছে সেইকাৰণে আপোনালোকে এটা কথা বুজি চাব যে চৰকাৰৰ গাইডলাইনছখন যে 3টা জেনেৰেশ্যন থাকিব লাগিব খিলঞ্জীয়া হ'ব লাগিব খিলঞ্জীয়াৰ ডেফিনেশ্যনটো আপোনালোকে ক্লিয়াৰ হৈ লওক এইবাৰ মই উত্তৰ দিছো খিলঞ্জীয়া মানে এইটো ৱৰ্ল্ড ৱাইজ ৰিকগনাইজড ডেফিনেশ্যন যে এব অৰিজিনেল পিপল অৰিজিনেল নহয় এব অৰিজিনেল পিপল আমেৰিকাত ৰেড ইণ্ডিয়ান বিলাকক এব অৰিজিনেল পিপল বুলি কয় অসমত আমাৰ জনজাতীয় লোকসকল লগত মৰাণ মটক চুতীয়া দে আৰ দ্য এব অৰিজিনেল পিপল আমি নহয় আমিতো কনজৰ পৰা আহিছো উই আৰ মাইগ্ৰেটেড পিপল ইন 500 ইয়াৰ্ছ তথাপিতো আমি উত্তৰত দিছো যে কমসে কম এটা দশক থকাৰ এটা শতক থকাৰ প্ৰমাণ লাগে 100 ইয়াৰ্ছ বাকি সিটিজেন আপোনালোক হয় কিন্তু খিলঞ্জীয়া হোৱাৰ প্ৰতিযোগিতাটোত নামিব নালাগে নাগৰিক হয় কিন্তু খিলঞ্জীয়া নহয় এই দুইটাটো আমি বুজি পাব লাগে গতিকে নাগৰিক আৰু খিলঞ্জীয়া এজন মানুহক নুবুজায় খিলঞ্জীয়া এজন বেলেগ নাগৰিক এজন বেলেগ নাগৰিকটো আজি আহিও মই নাগৰিক হ'ম যদি চৰকাৰে মোক নাগৰিকত্ব দিয়ে গতিকে মিছন বসুন্ধৰাই কিমান ডাঙৰ কাম কৰিছে আজিতো মই আচৰিত হৈছো যে এই হাউসত আপোনালোকে আপত্তি কৰি আছে মিছন বসুন্ধৰাৰ কাৰণে 2.5 লাখ মানুহৰ 40% ট্ৰাইবেল মানুহে প্ৰথমবাৰৰ কাৰণে মাটিৰ পট্টা পাইছে তেওঁলোকৰে মাটি এখন এতিয়া আমি 16 তাৰিখৰ পৰা বিতৰণ কৰিম ধেমাজি লখিমপুৰ তিনিচুকীয়া এই জাগাবিলাকত নিজৰ মাটিত বহি থাকি আজি ইমান দিনে মানুহে মাটিৰ পট্টা পোৱা নাছিল আপোনালোকে কৈছে মোক পিআৰএফত বসুন্ধৰা দিব লাগে
অলপ আগতে মই ৰচিন মণ্ডল ডাঙৰীয়াৰ ভাষণ শুনিছোঁ যদি প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টত গৈ মই বসুন্ধৰা চলাব লাগে এখন দেশ হৈ থাকিব নেকি PRFত গৈ বসুন্ধৰা চলাই দিব লাগে এটা বসুন্ধৰা নামটোৰতো এটা মূল্য ৰাখিব লাগিব PRFত আপোনালোকে কওক যে তাতে লেণ্ডলেছ মানুহ আছে PRFটো আপোনালোকে খাস কৰক খাস কৰি 2-4 জনক দিয়ক সেইটো আবেদন হ'ব পাৰে সেইটো দাবী হ'ব নোৱাৰে নহয় ফৰেষ্ট এখন ডিৰিজাৰ্ভ কৰি পেলাই মাটি দিয়াটো সেইটো আজিৰ দিনত গ্লোবেল ৱাৰ্মিঙৰ দিনত সেইটোতো এটা দাবী হ'ব নোৱাৰে সেইকাৰণে মই সন্মানীয় সদনক জনাব খোজো মই উত্তৰটো দিলো এটা ৰাষ্ট্ৰপতিৰ ভাষণত ৰাজ্যপালৰ ভাষণত বিৰোধী দলপতি ডাঙৰীয়াই প্ৰশ্নটো আনিছে যে বসুন্ধৰা আৰু অৰুণোদয়ৰ মাজত পাৰ্থক্যটো বুজিব লাগিব 13 লাখে আবেদন কৰিছে যিমান মাটিৰ দালাল আছে সবে বসুন্ধৰাত আবেদন কৰিছে কোনেও বাদ দিয়া নাই কবাত টুটকা লাগি যায় যদি লাগি যাব ভাল মানুহেও কৰিছে দালালেও কৰিছে গতিকে এতিয়া হাঁহে যেনেকে গাখীৰ আৰু পানীটো পৃথক কৰে আমি দালালে বিচাৰাটো পৃথক কৰিব লাগিব সেইখিনি গ'ল 3 জেনেৰেশ্যনৰ আগৰখিনি গ'ল প্ৰথম বসুন্ধৰা ওলাওতে মোক মই বেলেগ নকওঁ আমাৰ লোকসভাৰ সাংসদ ৰাজেন গোহাঁই ডাঙৰীয়াই মোক আহি ৰুমত আপত্তি কৰি থৈ গৈছে যে আপুনিতো গোটেই মানুহবিলাক লেণ্ডবিলাক এতিয়া নন ইণ্ডিজেনাছ মানুহক বিতৰণ কৰি দিব তো মই ক'লো চাওকচোন এখন চৰকাৰৰ মাটিৰ তলত ভৰিটো কিমান শক্তিশালী হৈ আছে আমি গণ্ডগোল কাম নকৰোঁ আৰু আজি আপোনালোকৰ অভিযোগসমূহে অন্তত অসমক আজি বাৰ্তা এটা দি দিলে যে বসুন্ধৰাই অকল খিলঞ্জীয়াকহে সন্মান দিছে এই বাৰ্তাটো আজি আপোনালোকে পঠাই দিলে মই যেটো পলিটিক্যাল মেছেজ দিব খুজিছিলোঁ হেতু মোৰ জায়গাত আপোনালোকে দি দিলে মই আপোনালোকক ধন্যবাদ জনাইছো যে আপোনালোকে এপাছনি পলিটিক্যাল মেছেজ যেটো মই ক'ব পৰা নাছিলোঁ ইমান দিনে হেতু বিতৰণ কৰি দিয়াত আপোনালোকে মোক সহায় কৰি দিলে যে আমি বসুন্ধৰাত আমি বেসিক নৰ্মছটোৰ লগত কম্প্ৰমাইজ কৰা নাছিলোঁ মই ৰাজ্যপালৰ ভাষণৰ সময়ত ডাটা দিম যে ভাবকচোন শিডিউল কাষ্ট মানুহবিলাকৰ হাতত আজিলৈকে মাটিৰ পট্টা নাছিল এছটিৰ হাতত পট্টা নাছিল OBC মানে অকল মৰাণ মটক মানুহ সকলে তিনিচুকীয়াত এবাৰ মাটি পাইছে তেওঁলোকৰ হিষ্ট্ৰী আহোমতকৈও আগত ৰনুজা মই ঠিকে কৈছো না আজি সেই মানুহখিনিক এখন চৰকাৰে 16 তাৰিখৰ পৰা মাটিৰ পট্টা দিব আপোনালোকেতো চিয়াৰফুল হ'ব লাগে যে হয় এইখন বিধানসভা ইমান ডাঙৰ কাম কৰিল আজি সকলে পোৱা নাই তেওঁলোকে বসুন্ধৰা 3 পাব 4 পাব 5 পাব যদি কংগ্ৰেছে ইমান বছৰ নকৰা কাম এটা আমি হাতত লৈছো আমিতো 65 বছৰ বিচৰা নাই আমি 5 বছৰহে বিচাৰিছো মোৰ 5 বছৰ 3 বছৰ তেনেকুৱা নাই হোৱা এখন তেনেকে নহয় প্লিজ উকিল গগৈ মাননীয় অধ্যক্ষ মহোদয় অসমৰ যদি মুখ্যমন্ত্ৰী মই 27 বছৰৰ পৰা আছিলো তেতিয়া মই কি ক'ম আৰু মোৰটো উপায় নাই আৰু মোৰ এটা ক্লিয়াৰিফিকেশ্যন লাগে আপুনি কৈছে যে মানে অধ্যক্ষ মহোদয় মই বহুত দিন কৈছো যে এইখন চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাক দাবী এতিয়া আৰু নালাগে আমাৰ কাৰ্যসব হৈ থাকিব গতিকে কাৰ্যসন্তৰ আৰু স্পিকাৰ আছে আমাৰ মনোৰঞ্জন তালুকদাৰ এনে নকয় তথাপিতো কৈছে যেতিয়া মই উত্তৰটো দি দিম খিলঞ্জীয়া মানুহৰ ক্ষেত্ৰত আপুনি কৈছে মোৰ তাত ডিমত থাকিলেও মই মানি লৈছোঁ কিন্তু খিলঞ্জীয়া মানুহে 6,89,155খন আবেদন কৰিলে আপোনালোকে ডিছপ'জ কৰিলে অনলি 1,90,387 খিলঞ্জীয়া মানুহে আপোনাৰ OBC SC নাপালে মাননীয় অধ্যক্ষ মহোদয় এইটো লেণ্ডলেছে পায় কিবাক লেণ্ডলেছ যদি মোক নাম দিয়ক না ঠিক আছে আমি আপোনাক মই আহ্বান জনাইছো এই চক এই বসুন্ধৰা হৈ যোৱাৰ পিছতো নোপোৱা মানুহ কোনোবা আপত্তি কৰিছে জানো ইমান এটা ধুনীয়া অপাৰেশ্যন হৈ গ'ল মানে এটা মিছন হৈ গ'ল না লখিমপুৰত কোনোবাই ডিসি কোৰ্টৰ আহি সন্মুখত কৈছে যে মই নাপালো জেনুইন নে গুৱাহাটীত কৈছে নে শোণিতপুৰত কৰিছে প্ৰথম কথা লেণ্ডলেছ হ'ব লাগিব যদি যোৰহাটতো মাটি আছে এইটো ইয়াত নাপাব লেণ্ডলেছ মানুহৰ কাৰণে হ'ব লাগিব খিলঞ্জীয়া হ'ব লাগিব আৰু দৰিদ্ৰ হ'ব লাগিব মানে এটা নৰ্ম যাৰ বহুত জায়গাত ফ্লেটলেট আছে তেও নাপাব আৰু যিসকলে ইয়াৰ পিছতো পোৱা নাই ফৰ্মুলা টানি
তেওঁলোকে বসুন্ধৰা 3ত চাই দিব আৰু যদি কাৰোবাৰ আপোনালোকৰ হাতত তালিকা আছে যে মোৰ সমষ্টিৰ এইখিনি খিলঞ্জীয়া মানুহে নাপালে নামখিনি দিয়ক আমি চাই দিম আৰু এবাৰ চাই দিম বঢ়াইটো আছো এই টাইম কিন্তু এইটো আমি অৰুণোদয়ৰ লগত কম্পিট কৰা নাই আৰু এটা কথা ভাবকচোন যে এনেকে অসমত কেতিয়া লাখ মানুহক মাটিৰ পট্টা দিছিলে আজি যে 2 লাখ মানুহক যে মাটিৰ পট্টা দিয়া বুলি যে হাউছৰ ৰেকৰ্ডত গৈ আছে তাতকৈ কৃতিত্ব মোক কি লাগে মোৰ আগত ইমান সিএম আছিলে 15 বছৰ সিএম থাকি 15,000 মাটিৰ পট্টা দিব পৰা নাই আজি মই যদি 2 লাখত দিছো মোৰ আপোনালোকে ইমান প্ৰশংসা নকৰিব এই হাউছৰ ৰেকৰ্ডটো বৰ ডাঙৰ ৰেকৰ্ড 100 বছৰ পিছতো থাকি যাব যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 2 লাখ মানুহক মাটিৰ পট্টা দিছে এইটো বৰ ডেঞ্জাৰ ৰেকৰ্ড থাকি গ'ল আপোনালোকে ক'ব লাগে 2,000 মানক দিছে আপোনালোকে নিজেই কৈ আছে 2 লাখে পাইছে 2 লাখ তৰুণ গগৈ চৰকাৰত মই মন্ত্ৰী আছিলো কেতিয়াবা 2 লাখ মানুহক পট্টা দিছো নেকি প্ৰফুল্ল মহন্ত চৰকাৰ মই ওচৰৰ পৰা দেখিছিলো এজিপি চৰকাৰ ইয়াতকৈতো ডাঙৰ অসমীয়া চৰকাৰ কোনো নাছিল 2 লাখ মানুহক দিছিল নেকি হিতেশ্বৰ শইকীয়া দিনত চৰকাৰ মোৰ তেওঁ গুৰু আছিলে তেওঁ 2 লাখ মানুহক মাটিৰ পট্টা দিছিলে নেকি গতিকে সকলোৰে ৰেকৰ্ড ব্ৰেক কৰি 2 লাখ মানুহক মাটিৰ পট্টা দিয়া বুলি আপোনালোকে হাউছত কৈ আছে এটোতো মোৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰাপ্তিৰ দিন নহয় আমাক ইয়াতকৈ কি লাগে কওকচোন এখন চৰকাৰে যদি 3 বছৰত 2 লাখ মানুহৰ জীৱনত হাঁহি বিৰিঙাব পাৰে এখন চৰকাৰে যদি 3 বছৰত ইমান প্ৰতিকূলতাৰ মাজতো 2 লাখ ভূমিহীন লোকক যদি মাটিৰ পট্টা তুলি দিব পাৰে সেইখন চৰকাৰক তাতকৈ নালাগে তো ইয়াৰ পিছত পেট্ৰলে অভাৰফ্লো কৰি দিব গাড়ী বোলে তেলে অভাৰফ্লো কৰি আছে আজি যেতিয়া আমি মাটিৰ পট্টা বিলাব যাম মই সিদিনাখন লিষ্টখন চাই আছো যে জোনাইত 35,000 মানুহে মাটিৰ কাগজ পাব তাতকৈ কি লাগে কওকচোন হিমন্ত বিশ্ব শৰ্মাৰ দৰে সৰু মানুহ এটাক জীৱনত ইমান প্ৰাপ্তি ইমান খ্যাতি তাতকৈ আৰু কি লাগে মোক মই যোগেন মোহনক এইটো খ্যাতি মোৰো নহয় যোগেন মোহন আছে নে নাই মইতো কম যে হাউছে তেখেতৰ নামত এটা ডাঙৰ তালি বজাওক তেওঁৰ এইটো কৃতিত্ব যে তেখেতে 1,000 নহয় 2 নহয় 3 নহয় 10 নহয় 20 নহয় 50 নহয় 1 নহয় 1.5 নহয় 2 লাখ মানুহক মাটিৰ পট্টা দিছে ইমান ডাঙৰ সাইলেন্ট ৰিভলিউশন কোনো ষ্টেটতে হোৱা নাই এটা নীৰৱ বিপ্লৱ মই নাজানো লেফট ফ্ৰণ্টে কিমান দিছে কেৰালাত এনেকে 3 বছৰ মই নাজানো আধিয়াৰ সময়ত দিব পাৰে এই লেফট ফ্ৰণ্ট গভৰ্ণমেণ্টে ভূমি সংস্কাৰ কৰিছে বেংগলত মই সেইকাৰণে মই নাজানো বুলি কৈছো শব্দটো মই জানো বুলি কোৱা নাই গতিকে ইয়াৰ পিছতো মই বৰপেটাৰ ইনচাৰ্জ মন্ত্ৰী কোন ৰণোজ পেগুনা মই অনুৰোধ কৰিছো যে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া যিখিনি নাম কৈছে যে খিলঞ্জীয়া মানুহ বাদ পৰি গৈছে আমি ইমিডিয়েটলি চাম 3টা কণ্ডিশ্যন ভূমিহীন হ'ব লাগিব খিলঞ্জীয়া হ'ব লাগিব আৰু তেওঁলোক এটা লেভেলতকৈ আৰ্থিক উপাৰ্জন বেছি হ'ব নালাগে আৰু লেভেলটো জিলাই বেলেগ ডিব্ৰুগড়ত বেলেগ হ'ব শিৱসাগৰত বেলেগ হ'ব সেইকাৰণে আৰু মই যিসকল সংখ্যালঘুৰ মানুহে নাম বসুন্ধৰাত অহা নাই তেওঁলোকৰ ক্ষেত্ৰত আমি মাটি নিদিও বুলি কতো কোৱা নাই সেইটো ভুল মেছেজ যাব নালাগে কিন্তু বসুন্ধৰাত নহয় আপোনালোকে নৰ্মেল এলএচিত লৈ আহক কোনোবা গৰিয়া মানুহে পোৱা নাই মৰিয়া মানুহে পোৱা নাই বিধায়কজন এলএচিৰ মেম্বাৰ তেওঁ এলএচিত লৈ আহক প্ৰত্যেক মাহত এখন এলএচিৰ বৈঠক হয় আৰু দি থাকক এইটো বসুন্ধৰাটোৰ কাৰণেহে বসুন্ধৰা বাকিটো ল্যান্ড এলটমেন্টটো বন্ধ হৈ যোৱা নাই ল্যান্ড এলটমেন্ট চলি থাকিব তৃতীয় কথা এতিয়া আমি নেক্সট ৰিফৰ্ম আনিম যে ভিজিআৰ পিজিআৰত বহি থকা মানুহখিনিকো কেনেকৈ আমি মাটিৰ পট্টা দিব পাৰো এইটো আমাৰ নেক্সট জেনাৰেশ্যন ৰিফৰ্ম অহা কিছুদিনৰ ভিতৰতে এনসি মাটিখিনি কেডেষ্ট্ৰেল আমি কৰি পেলাম তেতিয়া আৰু 1 লাখ মান মানুহে মাটিৰ পট্টা পাব যেতিয়া নন কেডে গতিকে বসুন্ধৰাটো 10 বছৰ চলিব লাগিব কাৰণ ইমান দিন ভূমি ৰিফৰ্ম হোৱাই নাই 1000 গাঁও নন কেডেষ্ট্ৰেল হৈ আছিল এটা কেডেষ্ট্ৰেল হ'ব কেডেষ্ট্ৰেলৰ কাম চলি আছে ড্ৰোন মেপিং চলি আছে কেডেষ্ট্ৰেলৰ পিছত তেওঁলোকে পাব
তাৰ পিছত বসুন্ধৰাত কাম আছে এজমালি পট্টাবোৰ ভাঙি পেলাই আমি ইণ্ডিভিজুৱেল মাটিৰ পট্টা দিয়া যাতে ভায়েক ককায়েকৰ মাজত মাটিৰ কাজিয়া কমি যায় আমি ইমানলৈকে চিন্তা কৰিছো যে এজমালি পট্টাবিলাকৰ কাৰণে ভায়েক ককায়েকৰ কাজিয়া লাগে নেক্সট আমাৰ বসুন্ধৰাত আছে যে এজমালি পট্টাবিলাক আমি ভাঙি দিম যাতে এজন মানুহৰ গৰাকী হ'ব পাৰে এনসি ভিলেজ বিলাকক দিম তাৰ পিছত আমি কৰিব খুজিছো ক'ত ভিজিআৰ পিজিআৰত এটা নমছৰ ভিতৰত তেওঁলোকক আমি দিব খুজিছো বিটিআৰত আৰু ইতি বিশ্বমতাৰী কি নাম লৰেন্স বৈশ্যমতাৰী এইটো তাতো আৰম্ভ হৈছে তাতো বহুত মানুহে এতিয়া মাটিৰ পট্টা পাব যিখিনি তাৰ থলুৱা মানুহ আছিলে গতিকে এটা ডাঙৰ ল্যান্ড ৰিফৰ্মৰ কাম আৰম্ভ হৈছে আৰু মইতো ভাবো যে মনোৰঞ্জন তালুকদাৰৰ দৰে সন্মানীয় বিধায়ক যোনে ল্যান্ড ৰিফৰ্মৰ কাৰণে ইমান দিন আন্দোলন কৰিলে কম কৰি হলেও 2 লাখ মানুহক দিব পৰাটো আপোনালোকেতো এটোতো সমৰ্থন দিব লাগে ইৰেসপেক্টিভ অফ পলিটিক্যাল লাইফ গতিকে আৰু মই এটো কৈছো পিআৰএফক ভাঙি মাটি দিয়াটো এটো আমাৰ বসুন্ধৰা লক্ষ্য নাছিলে ফাইনালি মই এটা কথা কৈ সামৰণি মাৰিছো যে সৰৰ মাটিখিনি লৈ মই উদ্বিগ্ন কেইদিনমান আগতে আমি ওৰাঙৰ পৰা মানুহ কিছুমানক এভিকশন কৰিলো এভিকশন কৰি আমি তেওঁলোকক লাহৰি ঘাটত পট্টা দিব খুজিলো আমসুৰ লগতো মোৰ কথা হল পিছত মোক দিছে কলে স্যাৰ এইবিলাকতো মাতব্বৰে ৰাখি দিছে মাটি লাহৰি ঘাটৰ বিধায়ককো মই নকওঁ আৰু যে তেওঁকো মই মাটি আনিলো যে মাতব্বৰ 22 জন মাতব্বৰে 2000 বিঘা মাটি ৰাখি থৈ দিছে আৰু নিকিন মুছলিম মানুহবিলাকে যেতিয়া তাত গৈ বহে এটাক পিটে তাতো এটা মাতব্বৰৰ লগত আমি ফাইট কৰি আছো মৰিগাঁও আৰু মাতব্বৰ কেজনে পলিটিক্যাল প্ৰটেকশন পায় এটা মই মাতব্বৰ কেজনক চাহ খাব মাতিছো মোৰ তাত একেদিনাই যাতে মেইন সুইচটো টাইট কৰি পঠাব পাৰো একোজন মাতব্বৰে চৰত কিমান বিঘা বিঘা মাটি লৈ আছে গতিকে চৰত যদি ভূমিৰ লেখন হয় আৰু দুখীয়া দৰিদ্ৰ মানুহক যদি মাটিখিনি দিব পাৰো তাত মোৰ কোনো আপত্তি নাই কিন্তু তাৰ কাৰণে কংগ্ৰেছৰ দিনত ভূমি লেখনৰ কামেই নহল চৰত একোৱে নহল কংগ্ৰেছ শব্দটো বেয়া পালে বাদ দি দিছো যে আগৰ চৰকাৰ দিনত একো নহল এতিয়া মাজুলীত এইবাৰ আপোনালোকে ভুৱন গাম ডাঙৰীয়াই ক'ব মাজুলীত কিমান বেনিফিট হৈছে মিছন বসুন্ধৰাত 10 নে 12,000 না আজি তেওঁ নাই হা 10,000 মাজুলীত 10,000 মানুহে মাটিৰ পট্টা পাইছে এই বসুন্ধৰাত আপোনালোকে তাৰ ইম্প্যাক্টটো বুজি পোৱা নাই আৰু সব শিডিউল ট্ৰাইব মানুহ সেইকাৰণে চৰৰ মাটিটো মাতব্বৰৰ পৰা মুক্তি কৰাটো আমাৰ এটা ডাঙৰ এজেন্ডা হ'ব লাগে আৰু এইটো ক্ষেত্ৰত মোৰ প্ল্যান আছে মই আপোনালোকৰ লগত পাতিম সময়ত আমাৰ অসমৰ মানুহখিনিও বুজি পাব লাগিব যে আমি যদি ভূমিৰ পট্টা নিদিও পট্টাটো নিদিয়ালৈকে মাতব্বৰে খাই থাকিব পট্টা দিলে দৰিদ্ৰ মানুহে পাব মোৰতো লাহৰি ঘাটৰ অভিজ্ঞতাটোৱে মোৰ চকু মুকলি কৰি দিলে ইমান দিনে মাতব্বৰ শব্দটো আমি পঢ়িহে আছিলো এই মাতব্বৰ বিলাকে 2-3টা লৈকে বিয়া কৰাই দিয়ে অন ৰেকৰ্ড মই ইনকুৱাৰী কৰিলো মানুহৰ মাটিৰ খেতি কৰিব দিয়ক তো খেতি কৰিব দিম তোৰ ছোৱালীটো মোক দিব লাগিব এনেকুৱালৈকে কাম আছে এইবিলাক ঘটনা গতিকে মাতব্বৰৰ হাতৰ পৰা চৰৰ মাটি মুক্ত কৰিলে গভৰ্ণমেণ্টৰ হাতত বহুত সাৰপ্লাস মাটি আহি যাব এখন চৰ আছে ধৰি ললো ভাঙনমাৰী চৰ 7,000 বিঘা মাটি আছে প্ৰত্যেক পৰিয়ালক 6 বিঘা কৰি যদি দিও এক্সট্ৰা 3,000 বিঘা মাটি চৰকাৰী হৈ যাব তাত চৰকাৰৰো লাভ আছে কিন্তু এতিয়া তাত যেহেতু ভূমি লেখন কিয় হোৱা নাছিল কাৰণ এটা পলিটিক্যাল পাৰ্টি হক বা তাৰ ৰাজনীতিটো মাতব্বৰৰ কন্ট্ৰোলত আছিল মাতব্বৰে বাহিৰত আহি দাবী কৰে যে ভূমি লেখন হ'ব লাগে কিন্তু এটো নকৰে গৈ ভূমি লেখন কাৰণ একোজন মাতব্বৰৰ হাতত 1,000 বিঘা 700 বিঘা 400 বিঘা 500 বিঘালৈকে মাটি আছে যদি মই অসত্য কৈছো লাহৰি ঘাটৰ বিধায়কক সুধক সেইকাৰণে চৰত যদি আমি মানুহখিনি 7 বিঘা মাটিও দিও ল্যান্ড পলিচি মতে বহুত মাটি চৰকাৰৰ সাৰপ্লাস হৈ যাব সেইকাৰণে
সেইকাৰণে কৈছো যে মোৰ মাইণ্ডত প্ৰতিজন দৰিদ্ৰ দুখীয়া মানুহৰ কনচাৰ্ণ মোৰ মাইণ্ডত আছে কিন্তু যেতিয়ালৈকে মৰাণ মানুহখিনিক মাতি নিদিওঁ মটকক নিদিওঁ চুতীয়াক নিদিওঁ জনজাতিক নিদিওঁ তেতিয়া বেলেগক দিব গ'লে ভুল কৰা হ'ব নহয় এটাতো চিৰিয়েলি আহিব লাগিব গতিকে এই চিৰিয়েলটো মই ভাবোঁ অহা এবছৰৰ ভিতৰত ST SC আৰু OBC মানুহখিনিৰ মাটিৰ সমস্যা আমি সমাধান কৰি দিব পাৰিম তাৰ পিছত আপোনালোকৰ লগত আমি বহিম যে মাতব্বৰৰ কবলৰ পৰা চৰৰ মাটি কেনেকৈ উদ্ধাৰ কৰিব পাৰি আৰু লাহৰীঘাটৰ মই 22 জন মাতব্বৰক মাতিম আপোনালোকো মোৰ লগত মিটিঙত উপস্থিত থাকিব একোজন মানুহে বাবা তই দুখ পাই আছ নি তই বেয়া নাপাবি মনটো তালিকা মনটো বেয়া লাগে না এইকাৰণে মোৰ মনটো বেয়া লাগে না দুখ পাই বুলি কিন্তু ঘটনাটো হ'ল এনেকুৱা এই মানুহকেইটাই মইতো আচৰিত পালোঁ মানুহখিনি ওৰাঙত কিয় গৈছিল মই বহুত ৰিচাৰ্চ কৰি আছোঁ এইটো ক'লে আপোনালোকে অলপ কনচেপ্টটো ভাঙিব লাহৰীঘাটৰ মানুহখিনি যেতিয়া মাতব্বৰে লৈ ল'লে দুখীয়া মানুহখিনিয়ে মাটি নাপাই ওৰাঙত ফৰেষ্ট ভাঙি দিলেগৈ যেতিয়া ওৰাঙত আমি মানুহখিনিক উঠালোঁ তেতিয়া মোক আমচুক মই ক'লোঁ যে ওৰাঙত কিয় যাব লাগে লাহৰীঘাটত মই বহাই দিম তেতিয়া আমচুৱে ক'লে বহাই দিয়ক মই ডিচিক ক'লোঁ বহাই দিয়ক তেতিয়া ডিচিয়ে মোক ক'লে ছাৰ মাটিয়ে নাই মই বোলো মাটি নাই মানে বোলে মাতব্বৰে মাটি ৰাখি থৈছে বোলে বম পিটাতে মাতত দব যে মানুহখিনিক বহা তাৰমানে যদি দুখীয়া মানুহখিনিয়ে মাটিটো লাহৰীঘাটতে পালেহেঁতেন নদী পাৰ হৈ ওৰাঙত নগ'লেইহেঁতেন নহয় হয় নহয় এতিয়া এই আপোনালোকে কিছুমান বস্তু মই সংখ্যালঘু বিধায়কসকলৰ লগত বহিম কিছুমান বস্তু স্বীকাৰ কৰিলেহে দৰিদ্ৰ মানুহখিনিয়ে সুবিধা পাব যে হয় আমাৰ সমাজ ব্যৱস্থা এনেকৈ চলি আছে আমাক ভোট লাগে আমি নোৱাৰোঁ আপোনাক ভোট নালাগে আপুনি কৰি দিয়ক কামখিনি আমাকতো ভোটো নালাগে গতিকে আমি কৰি দিয়াত আমাৰ অসুবিধা নাই যিটো কাম আপোনালোকে কৰিব নোৱাৰে ভোটৰ কাৰণে মোক যিহেতু ভোট নালাগে মোক ব্যৱহাৰ কৰি আপোনালোকে কামটো কৰাই লওক মই বেয়া কৈছোঁ নেকি কাৰণ আপোনালোকে কিছুমান কাম কৰিম বুলি ক'লেও কৰিব নোৱাৰে আপোনালোকক ভোট লাগে আৰু ভোট লাগে কাৰণে ইমান দিন কামটো হোৱা নাছিল অসমত 60 বছৰ আমাক ভোট নালাগে কাৰণে আমি সাহসেৰে মাতব্বৰ একেদিনাই চাফ কৰি দিব পাৰিম গতিকে সেইকাৰণে আপোনালোকৰ লগত মই বহিম বসুন্ধৰাটোক লৈ হিংসা কৰিব নালাগে বসুন্ধৰা জেগাত যাব দিয়ক এইটোলৈ আপোনালোকে আপত্তি কৰি থাকিলে মানুহে ভাবিব যে আমাৰ এওঁলোক পিছত আহিলে যদি পুৰণা মানুহখিনিয়ে মাতি পালে মনটো কিয় বেয়া কৰিব লাগে আপোনালোক যিমানে উদাৰ হ'ব এইফালৰ মানুহবিলাকো সিমান উদাৰ হ'ব এইটো এটা জাতি গঠনৰ প্ৰক্ৰিয়াটো এটা চিষ্টেমেদি চলে যিদিনাখন দুটা সন্তান হ'ব আমি থ্ৰেট অনুভৱ নকৰিম তেতিয়া আমি আপোনালোকৰ ওচৰ চাপি যাম আপোনালোকেও মোক সহায় কৰিব লাগে যে হয় দুটা সন্তান হওক যেতিয়া বাল্য বিবাহ নহ'ব আপোনালোকৰ ওচৰত আমিও আগবাঢ়ি যাম যে এইটোতো একে ছ'চাইটি এই যে পাৰ্থক্য এজন অসমীয়া শিৱসাগৰৰ মানুহ বৰপেটাত গ'লে এখন বেলেগ দেশত অহা যেন ভাবে আৰু এইটো কি চিষ্টেম এই বস্তুটো আমি নোহোৱা কৰি দিব লাগিব যে শিৱসাগৰ আৰু বৰপেটাৰ সমাজ ব্যৱস্থাত কোনো পাৰ্থক্য নাই তেতিয়া চবেই চবক নিজৰ বুলি ভাবিব পাৰ্থক্যটো এইটো নহয়তো আপোনালোক মছজিদত যায় মই মন্দিৰত যাওঁ পাৰ্থক্যটো সেইটোত নহয় সেইটো ভুল ভাবিবই নালাগে পাৰ্থক্যটো হ'ল আপোনালোকৰ সমাজ ব্যৱস্থাটো আৰু আমাৰ সমাজ ব্যৱস্থাটো নিমিলে কিয় যেতিয়া এজন শিৱসাগৰৰ পৰা মানুহ যায় বৰপেটাত দেখে এজনী 25 বছৰীয়া ছোৱালীৰ গাতে 5টা বাচ্চা তেতিয়া মানুহজনে ভয় খাই যায় নহয় যে এইখন মই কোনটো দুনিয়াত আহিলোঁ সেইখিনিৰ ৰিফৰ্ম আমি আনিব লাগিব আৰু আহিছে না এডুকেশ্যন বুলি নহয় চেষ্টা লাগিব সেমানটা বেলেগক ব্লেম দি কি আছে এডুকেশ্যনৰ নামত আটাইতকৈ বেছি ভেঞ্চাৰ স্কুলটোতো চৰ এৰিয়াতে আছে অসমত প্ৰাদেশিকিত স্কুল যদি এটা ডেন্সিটি অফ স্কুল চাই বৰপেটা ধুবুৰী গোৱালপাৰাত যিমান স্কুল আছে ডিব্ৰুগড় শিৱসাগৰত ইমান স্কুল নাই নহয় গতিকে আপোনালোকক স্কুল কিয় বেছি লাগে জনসংখ্যা বেছি কাৰণে এতিয়া এটা কথা আপোনাৰ ভাতনাপেটি চৰ 20 স্কুৱেৰ কিলোমিটাৰ এখনো হাইস্কুল নাই মই কৈছোঁ
150 দুজন টিচাৰ চেয়াৰমেন দা মাননীয় বিধায়ক মহোদয় এই যে 20 কিলোমিটাৰ মানুহখিনি বহি আছে 1 কিলোমিটাৰটো মানুহখিনি বহি থাকিব পাৰে তো মাটিৰ কাৰণে 60 বিঘালৈ বহাই থৈ দিছে কোনোবা মাতব্বৰে মোৰ যিটো ধাৰণা আৰু মই আপোনাৰ মই আপোনাৰ সমষ্টিৰ কথা নকওঁ লাহৰীঘাট আৰু লামডিঙৰ দুটা মোৰ অভিজ্ঞতা হ'ল লামডিঙৰ পাহাৰত এজন মানুহে লৈ গ'ল যে আদা খেতি কৰিব লাগে বুলি পাহাৰত 15,000 মানুহক উঠাই দিলে নিজৰ গাঁও নিজৰ ঘৰ আছিলে এটা সেই 15,000 মানুহক ফৰেষ্টত গৈ কোনে স্কুল দিব কওকচোন ফৰেষ্টতো স্কুল বনোৱা ষ্টেটে নোৱাৰে কাজিৰঙাৰ এভিকশ্যনৰ কাৰণে গ'লো দেখিলো কাজিৰঙাৰ বুঢ়া পাহাৰৰ বুকুৰ মাজতে গাঁও বহি আছে এটা বুঢ়া পাহাৰৰ বুকুৰ মাজত কোনে স্কুল পাতিব মাটিও আছিলে বেলেগ জায়গাত কিন্তু বুঢ়া পাহাৰৰ মাটিৰ সাৰুৱা তত্ত্বটো দেখি তাত কোনোবা মাতব্বৰে মানুহবিলাক লৈ যায় বহাই দিয়ে গতিকে সক এইটোতো ডকুমেন্টেড গৱেষণাৰ কথা আপোনালোকৰ সামাজিক জীৱনটো ফিউডিয়ালিজম এতিয়াও আছে তাকতো অস্বীকাৰ কৰি লাভ নাই কিন্তু আৰু এটা এছপেক্ট হ'ল 20 কিলোমিটাৰৰ কথা মই কৈছো 100 বছৰ পুৰণা এপি স্কুল আছে 20 টন তাত এখন হাইস্কুল হ'ব লাগিছিলে ইউ আৰ কাৰেক্ট ইন ওৱান এছপেক্ট সো দেয়াৰ ইজ এনাদাৰ এছপেক্ট অলসো ওৱান এছপেক্টটো মোৰ আছে আপোনালোকৰ আনাদাৰ এছপেক্ট আছে দুইটা বহিলে সমাধান ওলাব গতিকে মইতো পজিটিভলি কথা কৈ আছো মইতো এটাও নিগেটিভলি কথা কোৱা নাই সেইকাৰণে এটা বসুন্ধৰা অসমত নিশ্চয় আহিব যে মাতব্বৰৰ পৰা মাটি মুকলি কৰি দৰিদ্ৰ কৃষকক দিব লাগে ডেফিনেটলি আহিব তেতিয়া অকল আপোনালোকে তাৰ লাভ পাব কিন্তু ইয়েছ সেইকাৰণে মই এটাই অনুৰোধ কৰিছো যে বসুন্ধৰাটোক আপোনালোকে মুকলিকৈ সমৰ্থন কৰক যে তেওঁলোকে পাই যাওক আজি মই আপোনালোকে কেতিয়াবা চৰাইদেউ মৈদামত যাব তাতে দেখিব তাতে এখন বোৰ্ড আছে যে আমি আহাৰ ইয়াৰ আগত মৰাণসকলে ইয়াত বসতি কৰিছিল যোগেন্দ্ৰ মই ঠিকে কৈছো নে বোৰ্ডখন লিখা আছে তাৰমানে আহোমসকল অহাৰ আগতো তাত মৰাণসকল আছিল গতিকে তেওঁলোকৰ কাৰণে আজি 2023ত বসুন্ধৰা দিয়াটো কিমান লাজৰ কথা ভাবকচোন তেওঁলোকেতো আজিৰ পৰা কেতিয়াবাই মাটিৰ পট্টা পাব লাগিছিল আজি চিলাপথাৰত ভুৱন পেগু ডাঙৰীয়াৰ লগত মই কথা পাতিছো এই মানুহসকলে জুনাই চিলাপথাৰত বড়ো মিচিং যুগ যুগ ধৰি বাস কৰি আছে মাটিৰ পট্টা তেওঁলোকৰ আগৰ হাতত নাছিল আমাৰ কাৰণে লাজৰ কথা নহয় জানো আজি তেওঁলোকে পাওক আৰু তাৰ পিছত আমি আমাৰখিনিৰ কাৰণে চেষ্টা কৰিব লাগে গতিকে 13 লাখ আবেদনটোলৈ আপোনালোকে বৰ কনসিয়াস নহব ধুবুৰী গোৱালপাৰাত লাখ লাখ মানুহে আবেদন কৰিছে সেইকাৰণে 13 লাখ বুলি কতে ডিব্ৰুগড়ত কোনো বাদ পৰা নাই লখিমপুৰত বাদ পৰা নাই নলবাৰীত বাদ পৰা নাই বা আমাৰ গোলাঘাটত বাদ পৰা নাই ক'ত বাদ পৰিছে 13 লাখ সংখ্যাটো ক'ৰ পৰা আহিছে ধুবুৰী গোলাঘাট গোৱালপাৰা নগাঁও মৰিগাঁও এই মানুহখিনিক আমি ইচ্ছা কৰি দিয়া নাই কাৰণ বসুন্ধৰা আপোনালোকৰ কাৰণে আনিব লাগিব চৰকাৰী মাটিত নহয় মাতব্বৰৰ পৰা মাটিখিনি মুক্তি কৰি তাৰ কাৰণে ভূমি লেখন হ'ব লাগিব ভূমি পঞ্জীয়ন হ'ব লাগিব এই কামবিলাক কৰিব লাগিব আমি কৰিম কাৰণ চৰৰ মাটিখিনি আন এডমিনিষ্ট্ৰেট কৰি এৰি থৈ দিলে আমাৰে লছ সেইকাৰণে কংগ্ৰেছে কৰিব নোৱাৰা কাম এই চৰকাৰে কৰি দিব আপোনালোকক আজি যদি গোটেই চৰৰ মানুহখিনি আমি আন এডমিনিষ্ট্ৰেট কৰি ৰাখো ঠিক নহয় ইকোলজিৰ কাৰণে যিখিনি চৰ লাগিব তাৰ কথা বেলেগ ইয়াৰ মানুহ লৈ তাত ৰাখি দিম এই চৰটো ইকোলজিৰ কাৰণে দৰকাৰ ব্ৰহ্মপুত্ৰৰ কাৰণে দৰকাৰ তাক আমি মুকলি কৰি ৰাখিম সেইকাৰণে মই শেষত এইটো কাৰণে উঠিলো কাৰণ ৰাজ্যপালৰ ভাষণ দিওঁতে অকল বসুন্ধৰাৰ ওপৰত কৈ থাকিব দিগদাৰ বসুন্ধৰাটো লৈ পেলাই কোনো জনজাতীয় লোকৰ ক্ষোভ নাই কোনো ওবিসি লোকৰ ক্ষোভ নাই কোনো শিডিউল কাষ্ট লোকৰ ক্ষোভ নাই তাৰমানে যাৰ কাৰণে বসুন্ধৰা আনিছো তেওঁলোকৰ ক্ষোভ নাই এটা যাৰ ক্ষোভ আছে তেওঁলোকৰ কাৰণে বসুন্ধৰা নহয় যদি আজি লিডাৰ অফ অপজিশনে কৈছে নাজিৰাত যদি কোনোবা মানুহ বাদ পৰি গৈছে মই এছডিঅক আজিয়ে কৈ দিম যে আৰু এখন মিটিং পাতক এলএসি পাতক দি দিয়ক যদি তিতাবৰত কোনোবা মানুহ বাদ পৰি গৈছে মই আজিয়ে কম এখন মিটিং পাতক দি দিয়ক কিন্তু বৰপেটা গোৱালপাৰা ধুবুৰীত কোৱাৰ পৰিৱেশটো অহা নাই
সেইটোৰ কাৰণে আমি নেক্সট লেভেলত আমি কথা পাতিম, আমি চিন্তা কৰিম আৰু মাতব্বৰৰ পৰা মাটিখিনি আমি মুক্ত কৰিবই লাগিব। এইটো হৈছে মেজৰ কথা। ধন্যবাদ।